তিৱা স্বায়ত্ত পৰিষদৰ উদ্যোগত হিতাধিকাৰীৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ। মৰিগাঁৱত তিৱা স্বায়ত্ত পৰিষদৰ উদ্যোগত আজি পৰিষদৰ সচিবালয় প্ৰাংগণত বিশেষ সামগ্ৰী বিতৰণ অনুষ্ঠান সাফল্যৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ জৰিয়তে পৰিষদৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ তিৱা সম্প্ৰদায়ৰ বহু হিতাধিকাৰীৰ মাজত দৈনন্দিন জীৱন আৰু জীৱিকাৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সৰঞ্জাম বিতৰণ কৰা হয়। হিতাধিকাৰীসকলক স্বাৱলম্বী কৰি তোলা আৰু তেওঁলোকৰ আৰ্থ-সামাজিক বিকাশত সহায় কৰাৰ উদ্দেশ্যে আয়োজিত এই কাৰ্যসূচীত চিলাই মেচিন, চাইকেল, ত্ৰিপাল, আঁঠুৱা, সূতা আৰু কৃষিকাৰ্যত ব্যৱহাৰযোগ্য স্প্ৰে মেচিন আদি সামগ্ৰী বিতৰণ কৰা হয়। বিশেষকৈ মহিলাসকলৰ স্বনিয়োজন আৰু আত্মনিৰ্ভৰশীলতা উৎসাহিত কৰাৰ লক্ষ্যৰে চিলাই মেচিন প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জীৱন চন্দ্ৰ কোঁৱৰ। তেওঁ নিজ হাতে হিতাধিকাৰীসকলৰ মাজত সামগ্ৰীসমূহ বিতৰণ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেওঁ কয় যে পৰিষদৰ প্ৰতিটো পৰিয়ালক স্বাৱলম্বী কৰি তোলা আৰু চৰকাৰী আঁচনিসমূহৰ সুফল সাধাৰণ ৰাইজৰ দুৱাৰমুখলৈ লৈ যোৱাই আমাৰ মূল লক্ষ্য। উক্ত অনুষ্ঠানত পৰিষদৰ ৩৬টা সমষ্টিৰ নিৰ্বাচিত সদস্যসকল, সচিবালয়ৰ বিষয়ববীয়া, কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ বিপুল সমাগম দেখা যায়। পৰিষদৰ এই জনকল্যাণমূলক পদক্ষেপক উপস্থিত ৰাইজে আন্তৰিকভাৱে আদৰণি জনোৱাৰ লগতে ভূয়সী প্ৰশংসা কৰে। বিতৰণ কৰা সামগ্ৰীসমূহে বিশেষকৈ আৰ্থিকভাৱে পিছপৰা কৃষক, মহিলা আৰু দৰিদ্ৰ পৰিয়ালসমূহক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। তিৱা স্বায়ত্ত পৰিষদৰ ২৫-২৬ বৰ্ষৰ আবণ্টিত পুঁজিৰে গভৰ্ণমেণ্টৰ গাইডলাইন ফ'ল' কৰি আমি যি সামগ্ৰী ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আৰু এই ডিষ্ট্ৰিবিউশ্যন সভালৈ আমি যিসকল হিতাধিকাৰীক ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ তেখেতসকল আহি আজি ইয়াতে উপস্থিত হৈছে। তেখেতসকলৰ মাজত আমি যিখিনি সামগ্ৰী ডিষ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ সেইখিনি কথা ইতিমধ্যে আপোনালোকৰ আগত মই অৱগত কৰিছোঁ। কাৰণ গভৰ্ণমেণ্টৰ গাইডলাইন মতে আমি 20% মূল পুঁজিৰ পৰা 20% আমি ছাপ্লাই বা সামগ্ৰী আমি ক্ৰয় কৰিব লাগে আৰু গভৰ্ণমেণ্টৰ গাইডলাইনটো ফ'ল' কৰি আমি সামগ্ৰী ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে যিখিনি সামগ্ৰী আমি ক্ৰয় কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ সেইখিনি সামগ্ৰী ইতিমধ্যে আমাৰ গৌডাউনত আহি জমা হৈছে। গতিকে গৌডাউনত জমা হোৱাৰ পিছতেই আমি সমূহ কাৰ্যবাহী সদস্যসকলৰ সিদ্ধান্ত মৰ্মে আজি ডিষ্ট্ৰিবিউশ্যনৰ এই কাৰ্যসূচীটো গ্ৰহণ কৰিছিলোঁ। আৰু বহুত সামগ্ৰী নহয়, যিখিনি সামগ্ৰীৰ জৰিয়তে বিশেষকৈ আমি বসবাস কৰা জীৱিকা কৰা মানুহখিনিয়ে কেনেভাৱে উপকৃত হওঁ সেই কথাখিনিকে উপলব্ধি কৰি আমি এগ্ৰিকালচাৰ ছেক্টৰ, হেল্থ ছেক্টৰ আৰু আমাৰ PHC ছেক্টৰ, ছ'চিয়েল ৱেলফেয়াৰ ছেক্টৰ এনেকৈ কৰি আমাৰ যিখিনি ছুইং মেচিনৰ ব্যৱস্থা, যিটো হেণ্ডলুম টেক্সটাইল আৰু কটন ইয়াৰ্ণ আৰু আমাৰ থাইলেণ্ড ইয়াৰ্ণ ব্যৱস্থা, যিখিনি সূতা যোগান ধৰাৰ কাৰণে যিখিনি আমি প্ৰয়াস কৰিছিলোঁ সেইখিনি ইতিমধ্যে জমা হোৱাৰ পিছত আমি গোটেইখিনি সামগ্ৰী আমাৰ সমূহীয়াভাৱে আমাৰ ৩৬টা সমষ্টি মূল হিতাধিকাৰী যিসকলক চিলেক্টেড হিতাধিকাৰী তেখেতসকলক ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আজি উক্ত সভাখন আমি অনুষ্ঠিত কৰিছিলোঁ। এই সভাখনত সকলোৱে সহায় সহযোগিতা লাভ কৰি সঁচাকৈ আমি ধন্য মানিছোঁ যে অনাগত দিনতো আপোনালোকে এনেকৈ আমাৰ অকল ডিষ্ট্ৰিবিউশ্যনৰ সভাই নহয়, তিৱা স্বায়ত্ত পৰিষদৰ বিভিন্ন কাৰ্যপন্থাৰ জড়িত থকা যিবিলাক সভা এই সভাসমূহতো যেন আপোনালোকে উপস্থিত থাকে তাৰ কাৰণে মই আপোনাৰ কাউন্সিলৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। তাৰোপৰি মই আৰু এটা কথা আপোনালোকক অৱগত কৰিবলৈ পাই মই সুখী হৈছোঁ। আৰু অহাকালিলৈ আমি এই সভাকক্ষতে আজি যিখন ৰভাঘৰ আছে এই ৰভাঘৰত যেনেকৈ আমি ডিষ্ট্ৰিবিউশ্যনৰ সভাখন অনুষ্ঠিত কৰিলোঁ, অহাকালিও আমি যিসকল TB ৰোগী, যিসকল ৰোগী নিশা মিত্ৰত অন্তৰ্ভুক্ত হৈছে তেখেতসকলক আমি তেখেতসকলৰ যিখিনি পুষ্টিকৰ খাদ্য এই পুষ্টিকৰ খাদ্যখিনি আমাৰ জিলা আয়ুক্ত মহোদয় আৰু আমাৰ জিলা জইণ্ট আয়ুক্ত মহোদয়ৰ উপস্থিতিত আমি সেইখিনি সামগ্ৰী অহাকালি ডিষ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে এই সভাকক্ষতেই আমি সভাখন অনুষ্ঠিত কৰিছিলোঁ। গতিকে অহাকালিলৈকেও আপোনালোকৰ এই সভাখনত যেন আপোনালোকে আহি যেন উপস্থিত হৈ অহাকালি সভাখনো যেন আপোনালোকে প্ৰস্তুত বৃদ্ধি কৰে তাৰ কাৰণে তিৱা স্বায়ত্ত পৰিষদৰ জৰিয়তে আহ্বান ৰাখিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।